ইউপিপিএলৰ নেতাৰ আজব কাণ্ড দুৰ্নীতিৰে সংগ্ৰহ কৰা টকাৰ ওপৰত শুই ফটো তুলিলে ভৈৰাগুৰিৰ ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীয়ে। ইউপিপিএলৰ নেতাগৰাকীৰ টকাৰ ওপৰত হোৱা ফটো ভাইৰেল হৈছে সামাজিক মাধ্যমত। হিতাধিকাৰীৰ পৰা বিভিন্ন আঁচনিৰ নামত ধন সংগ্ৰহ কৰি অধ্যক্ষগৰাকীয়ে টকাৰ ওপৰত শুই হিতাধিকাৰীক উপলুঙা কৰাৰ অভিযোগ। ভৈৰাগুৰিৰ ৰাইজে দীৰ্ঘদিনৰ পৰা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আহিছে বেঞ্জামিনৰ বিৰুদ্ধে। আৰু শেহতীয়া বিতৰ্কত আলোকচিত্ৰই এতিয়া হাহাকাৰ লগাইছে ভৈৰাগুৰিত। বেঞ্জামিনৰ বিৰুদ্ধে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে কি ব্যৱস্থা গ্ৰহণ কৰে তাক লৈ এতিয়া চৰ্চা বৰভূমিত। অন্যতে ফটো ভাইৰেল সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভিচিডিচিৰ অধ্যক্ষজনে। তেওঁ কোনো ধৰণে দুৰ্নীতিৰ লগত জড়িত নহয় বুলি মন্তব্য কৰিলে বেঞ্জামিন বসুমতাৰীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক মুছাদ্দিক হুছেইন। সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেলক লৈ সমগ্ৰ ওদালগুৰিত এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু সেই ভিডিঅ'টো হৈছে আচলতে এজন ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ তথা ওদালগুৰি খণ্ড উন্নয়ন অৰ্থাৎ ওদালগুৰি ব্লকৰ অধীনত থকা ভৈৰাগুৰি ভিচিডিচিৰ সেই ভিচিডিচিৰ যিজন অধ্যক্ষ তেখেত মোৰ লগত আছে। আচলতে মই সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ। তেখেতৰ বেঞ্জিং বড়োচাৰ বেঞ্জিঙৰ ঘৰ এইখন আৰু এইখন ঘৰৰ তেখেতে বসবাস কৰে। আৰু তেখেতৰ যি ভাইৰেল হোৱা ভিডিঅ'টোক লৈ মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ আৰু তেখেতৰ ওচৰত যাম পোনে পোনে আহিছোঁ। আচলতে আপোনাৰ এটা পইচা লৈ শুই থকা এটা ভিডিঅ'ই সমগ্ৰ কালিৰ পৰা আচলতে সামাজিক মাধ্যমত চৰ্চিত হৈছে। এই ভিডিঅ'টো আচলতে হয়নে নহয় আপোনাৰ আৰু কেতিয়াৰ ভিডিঅ' কি কথা কেনেকুৱা? নমস্কাৰ, মোৰ নাম বেঞ্জামিন বসুমতাৰী। মই ভৈৰাগুৰি ভিচিডিচি চেয়াৰমেন হয়। আচলতে এইবোৰ যিটো ফটো যিটো ভাইৰেল হৈছে সেইটো আজি 5 বছৰ আগৰ ফটো। এইটো লৈ পেলাই আজি কি বুলি কওঁ ষড়যন্ত্ৰ ৰাজনীতিক হেৰিত এইটো ভাইৰেল কৰিছে। এইটো সোমাই লৈ আমি এইটো বিচাৰিম কোনে কি এনেকুৱা কি কৰিলে। সেইটো এই সমগ্ৰ যিটো বিষয় আপোনাৰ গোটেই বিষয়টো আচলতে এতিয়া এই কি কাৰণত হ'ব পাৰে বা কোনে আপোনাক কৰিব পাৰে, কোন ৰাজনৈতিক দলে এনেধৰণৰ কাম কৰিব পাৰে বুলি আপুনি সন্দেহ কৰে? সেইটো মই এতিয়া এইটো ক'ব নোৱাৰিম কোন ৰাজনীতিকৰ পৰা এইটো কৰিছে বা ভাইৰেল কৰিছে। সেইটো মই এতিয়া বিশেষকৈ মই ক'ব নাজানো। মই নিজে নাজানো যে মোৰ আগতো যেনিবা এইটো ফটোটো উঠাওঁতে বেলেগে ব্লেকমেইলিং কৰিছিল। আজিলৈ আৰু সেইটোৱে পুনৰ এনেকুৱা এই ফটো থৈ পেলাই মোক সেইটো কৰি আছে। 5 বছৰ আগতে এই ফটোটো আপোনাৰ ভাইৰেল হৈছিল। হয়, 5 বছৰ আগতে কোনে ভাইৰেল কৰিছিল, কি কৰিছিল? আমি এক সময়ত আমি পাৰ্টি খাই আছিলোঁ। পাৰ্টি খাওঁতে তাৰমানে এই মোজাতে এইটো যিটো মোৰ তাত পইচা আছিলে অলপমান বাইদেউহঁতৰ পৰা মই ধাৰ লৈছিলোঁ। 3 লাখ টকা ধাৰ লৈছিলোঁ মই কাম কৰিবৰ কাৰণে। সেইটো লৈ এইটো পেলাই মোৰ পাৰ্টনাৰে মোক ফটো মাৰি থৈছে। সেইটো পাৰ্টনাৰে আপোনাৰ ভাইৰেল কৰিছিলে। এতিয়া যে আপোনাৰ ভিচিডিচি আপোনাৰ যিবিলাক ঘৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ MGNৰেগা দুৰ্নীতি কৰা বুলি যিবিলাক বাতৰি ওলাই আছে এইবিলাকৰ ক্ষেত্ৰত আপুনি কি ক'ব? সেইটো ক্ষেত্ৰত মই কি ক'ম যে হয় আছে, কেইটামান ঘৰ বনাব লাগে আছে, 10-15টামান মোৰ আণ্ডাৰত আছে কৰিব লগা। সেইটো মই কৰি দিম। সময়টো হোৱা নাই ইমান এনেকুৱা যে নহয়। MGNৰেগাৰ পইচা আপুনি মাৰা বুলি কৈছে। MGNৰেগা পইচা কেনেকৈ মাৰিম মই? MGNৰেগা কামেই অহা নাই আমাৰ তাত। আজিলৈ কামেই নাই MGNৰেগাৰ। ক'ৰ পৰা পইচা মাৰিম মই MGNৰেগাৰ? সেইটো এনেকুৱা এইটো হয়। আচলতে ৰাজনৈতিক কাৰণত এইবিলাক কথা কৈছে নহয়? হয়, এনেকাই হ'ব। এতিয়া যদি ইলেকশ্যন আহি আছে সেইকাৰণে এইটো ভাইৰেল কৰি আছে মানুহে। আপুনি ভিচিডিচি চেয়াৰমেন নোহোৱাৰ আগৰ ফটো এইটো? এইটোতো মই ভিচিডিচি চেয়াৰমেনে নহৈছিল, মই পাৰ্টিতে নাছিলে সেইটো টাইমত। তাৰপিছতে মই UPPLত সোমাই গৈছোঁ মই পিছতহে। এইটো 5 বছৰৰ আগত। আজিলৈ 3 বছৰে হৈছে আমাৰ UPPLটো। 5 বছৰ আগৰ হয়। আপোনাৰ যিহেতুকে এই ঘৰ বা দেউতাৰ এটা আব্ৰাহাম মহাজন বুলি এটা চিনাকি আছে বা পৰিয়ালটোৰ আপোনাৰ এটা সম্ভ্ৰান্ত ঘৰৰ বুলি এটা আপোনাৰ মানে চিনাকি এটা আছে। গতিকে আপুনি তেনেধৰণৰ দুৰ্নীতি কৰা বুলি অভিযোগ যিটো উত্থাপন হৈছে কি ক'ব? এইটো মানে আগৰ পৰাই আমাৰ ধন সম্পত্তি আছে, যথেষ্ট ধন সম্পত্তি আছে। আৰু মই খেতি কৰোঁ 98 বিঘামান মই খেতি কৰোঁ, ধান খেতি কৰোঁ, দুবাৰ কৰোঁ। এইটো
সেনেকৈ মই খেতিকে আছে এতিয়াও মই খেতি কৰোঁ এতিয়াও চাব পাৰিব এতিয়াও মই বৰ ধান লগাইছে কিমান বিঘা খেতি কৰিছে 26 বিঘা লগাইছোঁ এয়াই আছিল আচলতে বেঞ্জিন বড়ো আৰু বেঞ্জিন বড়ো ইতিমধ্যে তেওঁৰ কথা স্পষ্ট কৰিছে যে আজিৰ পৰা 5 বছৰ আগত তেখেতে আচলতে এই ফটোটো তেখেতৰ যিসকল লগৰীয়াই 5 বছৰ আগত তেখেতসকলে ফটো তুলি এই ধৰণে ভাইৰেল কৰিছিল আৰু হয় আমুচাদি হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ